সকলোকে স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি এইখন ভিডিঅ'ৰ জৰিয়তে মই তোমালোকৰ দশম অধ্যায়টো আৰম্ভ কৰিম। দশম অধ্যায়টোৰ বিষয়বস্তু হৈছে বৃত্ত। এইটো ভিডিঅ'ত কেৱল বৃত্ত সম্বন্ধীয় প্ৰাথমিক ধাৰণা মই তোমালোকক দিয়াৰ চেষ্টা কৰিম। বৃত্ত সম্বন্ধীয় যিকোনো প্ৰশ্নৰ উত্তৰ দিওঁতে বৃত্ত সম্বন্ধীয় প্ৰাথমিক ধাৰণা থকাটো যথেষ্ট জৰুৰী। গতিকে তোমালোকে অনুশীলনীৰ অংকবিলাক কৰাৰ আগতে প্ৰাথমিক ধাৰণাৰ এই ভিডিঅ'টো ভালদৰে আৰু শেষলৈকে চাবা। বৃত্ত সম্বন্ধীয় প্ৰাথমিক ধাৰণা থাকিলে অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰ দিয়াটো তোমালোকৰ বাবে সহজ হ'ব। আহা আমি সময় নষ্ট নকৰাকৈ মূল বিষয়টোলৈ আগবাঢ়ো। প্ৰথমে বৃত্তৰ সংজ্ঞাটো চাই লোৱা। বৃত্ত কাক বোলে? এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা নিৰ্দিষ্ট দূৰত্বত থকা সমতলখনৰ বিন্দুসমূহৰ সমষ্টিকেই বৃত্ত বোলে। তাৰ মানে কি কৈছে, এটা স্থিৰ বিন্দু ধৰি লৈছোঁ আমি বিন্দুটো O, স্থিৰ বিন্দু Oৰ পৰা এই সমতলখনৰ একে দূৰত্বত থকা বিন্দুবিলাকৰ সমষ্টিক কি বুলি কোৱা হ'ব? বৃত্ত বুলি কোৱা হ'ব। স্থিৰ বিন্দুটোক বৃত্তটোৰ কেন্দ্ৰ আৰু নিৰ্দিষ্ট দূৰত্বটোক বৃত্তটোৰ ব্যাসাৰ্ধ বোলে। এই স্থিৰ বিন্দু যিটো লৈছোঁ আমি O বিন্দুটোক কোৱা হ'ব বৃত্তটোৰ কেন্দ্ৰ, আৰু এই নিৰ্দিষ্ট দূৰত্ব যিটো লৈছোঁ আমি এইটোক আমি কি বুলি ক'ম? ব্যাসাৰ্ধ বুলি ক'ম। মন কৰিবা যে বৃত্তৰ কেন্দ্ৰ আৰু ইয়াৰ যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডকো বৃত্তটোৰ ব্যাসাৰ্ধ বোলা হয়। অৰ্থাৎ ব্যাসাৰ্ধক দুটা অৰ্থত ব্যৱহাৰ কৰা হয়, এডাল ৰেখাখণ্ডৰ অৰ্থত আৰু ইয়াৰ দৈৰ্ঘ্যৰ অৰ্থত। তাৰ মানে OP ৰেখাখণ্ড যে আছে, OP ৰেখাখণ্ডটোক আমি ব্যাসাৰ্ধ বুলি ক'ম, লগতে OPৰ দৈৰ্ঘ্যটোকো আমি কি বুলি ক'ম? ব্যাসাৰ্ধ বুলি ক'ম। এই দুটা অৰ্থত ব্যাসাৰ্ধ শব্দটো ব্যৱহাৰ কৰা হয়। এটা বৃত্তই তাৰ সমতলখনক তিনিটা অংশত বিভক্ত কৰে। এটা বৃত্তই তাৰ সমতলখনক কেইটা অংশত বিভক্ত কৰে? তিনিটা অংশত বিভক্ত কৰে। এক নম্বৰ বৃত্তটোৰ অন্তৰ্বৰ্তী অংশ, তাৰমানে বৃত্তটোৰ ভিতৰৰ অংশ, এইটো অন্তৰ্বৰ্তী অংশ কয়। দুই নম্বৰ হ'ব বৃত্তটো মানে এইটো যিটো ৰাউণ্ড শ্বেপ আছে এইটো হ'ল বৃত্তটো। আৰু 3 নম্বৰ কি? বৃত্তটোৰ বহিৰ অংশ, মানে বৃত্তটোৰ বাহিৰৰ অংশ। বৃত্তটোৰ বাহিৰৰ ফালৰ অংশটোক বৃত্তটোৰ বহিৰ অংশ বুলি কোৱা হয়। আৰু এটা কথা লক্ষ্য কৰা, বৃত্তটো আৰু ইয়াৰ অন্তৰ্বৰ্তী অংশই বৃত্তাকাৰ ক্ষেত্ৰখন গঠন কৰে। মানে বৃত্তটো মানে এই ৰাউণ্ড শ্বেপটো আৰু এই ভিতৰৰ ঠাইখিনি অন্তৰ্বৰ্তী অংশখিনিয়ে এই দুটা মিলিয়ে কি কৰে? বৃত্তাকাৰ ক্ষেত্ৰখন গঠন কৰে। এই ভিতৰৰ যিখিনি আছে ঠাই এইখিনিক কোৱা হ'ব কি? বৃত্তাকাৰ ক্ষেত্ৰ। এইবাৰ চোৱা বৃত্ত সম্বন্ধীয় কেইটামান প্ৰয়োজনীয় পদ। আমি এতিয়া বৃত্ত সম্বন্ধীয় কেইটামান প্ৰয়োজনীয় পদৰ বিষয়ে শিকিম। প্ৰথমে চোৱা জেক ইংৰাজীত কৰ্ড বুলি কোৱা হয়। জে কাক বোলে? চোৱা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ জে বোলে। বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ কি বুলি কোৱা হয়? জে বুলি কোৱা হয়। এইটো চোৱা বৃত্তটোৰ ওপৰত যিকোনো দুটা বিন্দু লৈছোঁ আমি P আৰু Q। এতিয়া P আৰু Q সংযোগী ৰেখাখণ্ড যে আছে PQ, এই PQ হ'ব এডাল জে। এতিয়া জে সম্বন্ধীয় কিছু কথা পৰ্যবেক্ষণ কৰা। প্ৰথম পৰ্যবেক্ষণটোত কি দিয়া হৈছে? এটা বৃত্তৰ অসংখ্য জে থাকে। আমি এনেকুৱা জে কিমানটা টানিব পাৰিম? অসংখ্য জে আমি টানিব পাৰিম। গতিকে এটা বৃত্তৰ কিমানটা জে থাকিব? অসংখ্য জে থাকিব। দ্বিতীয় পৰ্যবেক্ষণটো চোৱা, ইয়াত কি দিয়া হৈছে? বৃত্তৰ দীৰ্ঘতম জেডাল কেন্দ্ৰৰ মাজেৰে যায়। বৃত্তৰ যিটো আটাইতকৈ দীঘল জে এইটো কাৰ মাজেৰে যাব? বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যাব। বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে ইয়াৰ আটাইতকৈ দীঘল জেডাল পাৰ হ'ব। এইবাৰ চোৱা ব্যাস, যাক ইংৰাজীত ডায়মিটাৰ বুলি কয়। এইটোৰ ডেফিনেশ্যন কি হ'ব? চোৱা বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জেক বৃত্তটোৰ ব্যাস বোলে। তাৰমানে যিটো জে বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে যাব সেই জেডালক আমি কি বুলি ক'ম? ব্যাস বুলি ক'ম। চোৱা এইটো বৃত্তৰ কেন্দ্ৰ কি? O। আমি এডাল জে টানিছোঁ, সেই জেডাল কাৰ মাজেৰে গৈছে? O বিন্দুৰ মাজেৰে গৈছে। তাৰমানে বৃত্তটোৰ কেন্দ্ৰৰ মাজেৰে গৈছে। এনেকুৱা জেক আমি কি বুলি ক'ম? ব্যাস বুলি ক'ম। এতিয়া ব্যাস সম্বন্ধীয় কেইটামান পৰ্যবেক্ষণ চোৱা। প্ৰথম পৰ্যবেক্ষণটো হ'ল ব্যাস হ'ল বৃত্তৰ বৃহত্তম জে। বৃত্তৰ বৃহত্তম জেডালক কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। এইটো উক্তি তোমালোকৰ পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ পৰ্যবেক্ষণটো চোৱা, এটা বৃত্তৰ অসংখ্য ব্যাস অংকন কৰিব পাৰি। এটা বৃত্তৰ আমি কিমানডাল ব্যাস অংকন কৰিব পাৰি? অসংখ্য ব্যাস আমি অংকন কৰিব পাৰি। তাৰমানে এটা বৃত্তৰ অসংখ্য ব্যাস থাকিব পাৰে। ব্যাসক দুটা অৰ্থত ব্যৱহাৰ কৰা হয়, এডাল ৰেখাখণ্ডৰ অৰ্থত আৰু ইয়াৰ দৈৰ্ঘ্যৰ অৰ্থত। তাৰমানে আমি ব্যাসাৰ্ধক যেনেকৈ দুটা অৰ্থত ব্যৱহাৰ কৰিছোঁ, যে এডাল হ'ল ৰেখাখণ্ড, এটা হ'ল ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য। একেদৰে আমি ইয়াতো ব্যাসক দুটা অৰ্থত ব্যৱহাৰ কৰিম। এটা হ'ল ৰেখাখণ্ডৰ অৰ্থত
আৰু আনটো হ'ল কি ৰেখাখণ্ডডালৰ দৈৰ্ঘ্যৰ অৰ্থত। ইয়াৰ পিছৰ পৰ্যবেক্ষণটো হ'ল ব্যাস ব্যাসাৰ্ধৰ দুগুণ। ব্যাস হ'ব কি ব্যাসাৰ্ধৰ দুগুণ। ব্যাসাৰ্ধ মানে কি ব্যাসৰ আধা, ব্যাসৰ আধাক কি বুলি কোৱা হয় ব্যাসাৰ্ধ বুলি কোৱা হয়। সেইকাৰণে ব্যাসাৰ্ধক দুগুণ কৰিলে কি পোৱা যাব ব্যাস পোৱা যাব। এবাৰ চোৱা চাপ, যাক ইংৰাজীত আৰ্ক বুলি কোৱা হয়। চাপ কাক বোলে চোৱা, দুটা বিন্দুৰ মাজৰ বৃত্তৰ একোটা অংশক চাপ বোলে। বৃত্তৰ যিকোনো দুটা বিন্দুৰ মাজৰ একোটা অংশক কি বুলি কোৱা হয় চাপ বুলি কোৱা হয়। ইয়াত চোৱা ছবিটোত চোৱা, এই বৃত্তটোৰ ওপৰত যিকোনো দুটা বিন্দু আমি লৈছোঁ। এই বিন্দু দুটাৰ দুইফালে দুটা আমি কি পাইছোঁ বক্ৰ পাইছোঁ। এই বক্ৰ দুডালক আমি কি বুলি ক'ম চাপ বুলি ক'ম। আকৌ কি লিখা হৈছে চোৱা, বিন্দু দুটাই বৃত্তটোক দুটা অসমান অংশত বিভক্ত কৰিলে উৎপন্ন হোৱা দীঘল অংশটোক অধিচাপ বা মেজৰ আৰ্ক আৰু চুটি অংশটোক উপচাপ বা মাইনৰ আৰ্ক বোলে। ইয়াত চোৱা ছবিত আমি পি আৰু কিউ দুটা বিন্দু লৈছিলোঁ। সেই বিন্দু দুটাই বৃত্তটোক দুটা অসমান ভাগত বিভক্ত কৰিছে। দুটা অসমান ভাগত যদি বিভক্ত কৰে তেতিয়াহ'লে এই ডাঙৰ যিটো চাপ আছে এই চাপটোক আমি কি বুলি ক'ম অধিচাপ বা মেজৰ আৰ্ক, আৰু যিটো সৰু চাপ পাম আমি সেইটোক আমি কি বুলি ক'ম উপচাপ বা মাইনৰ আৰ্ক। আকৌ চোৱা, যেতিয়া দুয়োটা চাপ সমান হয় তেতিয়া প্ৰত্যেকটো চাপকে একোটা অৰ্ধবৃত্ত বা সেমি সাৰ্কেল বোলা হয়। এই চাপ দুটা কি হ'ব পাৰে সমান হ'ব পাৰে। যদি আমি ব্যাসৰ প্ৰান্ত বিন্দু দুটা হিচাপে আমি ভাগ কৰোঁ বৃত্তটোক, তেতিয়াহ'লে আমাৰ চাপ দুটা কি হ'ব সমান হ'ব, আৰু তেতিয়া প্ৰতিটো চাপক আমি কি বুলি ক'ম একোটা অৰ্ধবৃত্ত বুলি ক'ম। ইয়াত চোৱা ওপৰত এটা অৰ্ধবৃত্ত পাইছোঁ আৰু তলফালেও এটা কি পাইছোঁ অৰ্ধবৃত্ত পাইছোঁ। এতিয়া এই সম্বন্ধীয় পৰ্যবেক্ষণ চোৱা, প্ৰথমটোত কি লিখা হৈছে, এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হ'লে চাপটো এটা অৰ্ধবৃত্ত হ'ব। তাৰমানে কি কৈছে, এটা চাপৰ প্ৰান্তবিন্দু মানে দুই মূৰৰ বিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু মানে ব্যাসডালৰ দুই মূৰৰ বিন্দু হ'লে, মানে ব্যাসডালৰ দুই মূৰৰ বিন্দুটোৱেই যদি চাপৰ প্ৰান্তবিন্দু হয় তেতিয়াহ'লে চাপটো এটা কি হ'ব অৰ্ধবৃত্ত হ'ব। পিছৰ পৰ্যবেক্ষণটো লক্ষ্য কৰা, এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকেই একোটা উপচাপ হ'ব। তাৰমানে কি কৈছে ইয়াত, এটা বৃত্তক যদি সমান তিনিটা চাপত বিভক্ত কৰা হয় সৃষ্টি হোৱা তিনিওটা চাপেই কি হ'ব একোটা উপচাপ হ'ব। এই কথাটোক বুজিবলৈ ছবিটো লক্ষ্য কৰা। এইটো ছবিত এটা বৃত্তক আমি কি কৰিছোঁ সমান তিনিটা ভাগত বিভক্ত কৰিছোঁ। পি কিউ আৰ এই তিনিটা বিন্দু বহুৱাই বৃত্তটোক আমি কেইটা ভাগত বিভক্ত কৰিছোঁ তিনিটা সমান ভাগত বিভক্ত কৰিছোঁ। প্ৰত্যেকটো চাপ মানে পি কিউ চাপ, কিউ আৰ চাপ আৰু পি আৰ চাপ এই প্ৰত্যেকটো চাপেই সমান হ'ব, আৰু প্ৰত্যেকটা চাপেই কি হ'ব উপচাপ হ'ব। কাৰণ প্ৰত্যেকটা চাপেই অৰ্ধবৃত্ততকৈ কি আছে সৰু আছে। অৰ্ধবৃত্ততকৈ সৰু চাপক উপচাপ বুলি কোৱা হয়, আৰু অৰ্ধবৃত্ততকৈ ডাঙৰ হ'লে সেই চাপক আমি কি বুলি কওঁ অধিচাপ বুলি কওঁ। এইবাৰ চোৱা বৃত্তৰ পৰিধি চাৰ্কামফাৰেন্স। বৃত্ত এটাৰ সম্পূৰ্ণ দৈৰ্ঘ্যক তাৰ পৰিধি বোলে। এটা বৃত্তৰ সম্পূৰ্ণ দৈৰ্ঘ্যক আমি কি বুলি ক'ম বৃত্তটোৰ পৰিধি বুলি ক'ম। ধৰি লোৱা তুমি এটা সূতা দি বৃত্ত বনাইছা, এতিয়া সূতাটোৰ কোনোবা এটা ঠাইত ছিঙি সূতাটো দীঘল কৰিলে যিখিনি দৈৰ্ঘ্য হ'ব সূতাডালৰ সেইখিনিয়ে হ'ব কি বৃত্তটোৰ পৰিধি। চোৱা চিত্ৰত এই বাউণ্ডাৰীটো যে আছে এই বাউণ্ডাৰীটোক কোৱা হ'ব কি বৃত্তটোৰ পৰিধি বুলি কোৱা হ'ব। এবাৰ চোৱা বৃত্তখণ্ড ছেগমেণ্ট। বৃত্তৰ এডাল জে আৰু ইয়াৰ যিকোনো এটা চাপৰ মাজৰ অংশক বৃত্তখণ্ড বোলে। কি কৈছে, বৃত্তৰ এডাল জে আৰু ইয়াৰ যিকোনো এটা চাপৰ মাজৰ অংশক কি বুলি কোৱা হ'ব বৃত্তখণ্ড বুলি কোৱা হ'ব। বৃত্তখণ্ড দুই প্ৰকাৰৰ, নাম্বাৰ 1 মুখ্য বৃত্তখণ্ড মেজৰ ছেগমেণ্ট, আৰু নাম্বাৰ 2 গৌণ বৃত্তখণ্ড মাইনৰ ছেগমেণ্ট। মানে এডাল জেই বৃত্তটোক যদি দুটা ভাগত বিভক্ত কৰে তেতিয়াহ'লে ডাঙৰ ভাগটোক কোৱা হ'ব কি মুখ্য বৃত্তখণ্ড বা মেজৰ ছেগমেণ্ট, আৰু সৰু খণ্ডটোক কি বুলি কোৱা হ'ব গৌণ বৃত্তখণ্ড বা মাইনৰ ছেগমেণ্ট। এইবাৰ চোৱা বৃত্তাংশ বা বৃত্তকলা, যাক ইংৰাজীত ছেক্টৰ বুলি কোৱা হয়। বৃত্তাংশ বা বৃত্তকলা কি চাই লোৱা। বৃত্তৰ এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশটোক বৃত্তাংশ বা বৃত্তকলা বোলে। তাৰমানে বৃত্তৰ যিকোনো এটা চাপ ল'ব লাগিব আৰু কি ল'ব লাগিব দুডাল ব্যাসাৰ্ধ ল'ব লাগিব। এই দুডাল ব্যাসাৰ্ধ আৰু বৃত্তৰ যিকোনো এটা চাপে কি সৃষ্টি কৰে বৃত্তকলাৰ সৃষ্টি কৰে বা বৃত্তাংশৰ সৃষ্টি কৰে। মন কৰিবা যে বৃত্তকলা হ'ল বৃত্তৰ কোনো এটা চাপ আৰু দুডাল ব্যাসাৰ্ধৰ মধ্যৱৰ্তী অংশ।
আনহাতে বৃত্তখণ্ড কি আছিল যিকোনো এটা চাপ আৰু যিকোনো এডাল জ্যাৰ মধ্যৱৰ্তী অংশ তাৰ মানে বৃত্তখণ্ড আৰু বৃত্তকলাৰ পাৰ্থক্য কি বৃত্তখণ্ডত বৃত্তৰ চাপ আৰু জ্যা জড়িত হৈ থাকে আনহাতে বৃত্তকলাত বৃত্তৰ চাপ আৰু দুডাল ব্যাসাৰ্ধ জড়িত হৈ থাকে এতিয়া চোৱা বৃত্তকলা দুই প্ৰকাৰৰ নাম্বাৰ 1 মুখ্য বৃত্তকলা বা মেজৰ সেক্টৰ আৰু নাম্বাৰ 2 গৌণ বৃত্তকলা বা মাইনৰ সেক্টৰ চোৱা দুডাল ব্যাসাৰ্ধই যদি বৃত্তটোক দুটা অসমান ভাগত বিভক্ত কৰে তেতিয়াহলে সৃষ্টি হোৱা ডাঙৰ যেটো বৃত্তকলা তাক আমি কি বুলি কম মুখ্য বৃত্তকলা বা মেজৰ সেক্টৰ বুলি কম আৰু যেটো সৰু বৃত্তকলা তাক আমি কি বুলি কম গৌণ বৃত্তকলা বা মাইনৰ সেক্টৰ বুলি কম বৃত্তকলা দুটা সমান হলে প্ৰত্যেককে একোটা অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰ বোলে বৃত্তকলা দুটা যদি সমান হৈ যায় তাৰমানে ব্যাসাৰ্ধ দুডাল যদি পোন হৈ যায় ব্যাসাৰ্ধ দুডাল এডাল ব্যাসৰ লগত যদি মিলি যায় তেতিয়াহলে সৃষ্টি হোৱা বৃত্তকলা দুটা কি হ'ব সমান হ'ব আৰু তেতিয়া আমি কি বুলি কম তেতিয়া প্ৰত্যেকটো বৃত্তকলাক আমি কি বুলি কম অৰ্ধবৃত্তাকাৰ ক্ষেত্ৰ বুলি কম এবাৰ চোৱা ছেদক বা সেকেন্ড বা ছেদক কাক বোলে এডাল ৰেখা আৰু এটা বৃত্তৰ উমৈহতীয়া বা সাধাৰণ বিন্দু দুটা হলে ৰেখাডালক বৃত্তটোৰ ছেদক বোলে সো আমি এডাল ৰেখা লৈছো আৰু এটা কি লৈছো বৃত্ত লৈছো ৰেখাডালে বৃত্তটোক কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে তাৰমানে বৃত্তটো আৰু ৰেখাডালৰ উমৈহতীয়া বিন্দু কেইটা দুটা ইয়াত আমি এটা বিন্দুৰ নাম দিছো কি এ আনটো বিন্দুৰ নাম দিছো কি বি এনেদৰে যদি এডাল ৰেখা আৰু এটা বৃত্তৰ উমৈহতীয়া বিন্দু দুটা থাকে তেতিয়াহলে এই ৰেখাডালক কি কম আমি বৃত্তটোৰ ছেদক বুলি কম ছেদকে বৃত্তটোক দুটা বিন্দুত কাটে এইবাৰ চোৱা স্পৰ্শক বা টেনজেন্ট সম্বন্ধীয় ধাৰণা তোমালোকৰ এইটো শ্ৰেণীত নাই যদিও পৰৱৰ্তী শ্ৰেণীটোত ইয়াৰ যথেষ্ট দৰকাৰ হ'ব সেইকাৰণে মই ইয়াতেই এইটো পদৰ বিষয়ে অলপ জনাই থব বিচাৰিছো তোমালোকক এতিয়া চোৱা স্পৰ্শক বা টেনজেন্ট কাক বোলে এডাল ৰেখা আৰু এটা বৃত্তৰ উমৈহতীয়া বা সাধাৰণ বিন্দু এটা হলে ৰেখাডালক বৃত্তটোৰ স্পৰ্শক বোলে আৰু উমৈহতীয়া বিন্দুটোক স্পৰ্শ বিন্দু বোলে আমি এডাল ৰেখা লৈছো আৰু এটা বৃত্ত লৈছো যদি ৰেখাডাল আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দু এটা হয় তেতিয়া হলে এই ৰেখাডালক বৃত্তটোৰ কি বুলি কম স্পৰ্শক বুলি কম আৰু এই যে সাধাৰণ বিন্দুটো যে আছে এই সাধাৰণ বিন্দুটোক কি বুলি কম স্পৰ্শ বিন্দু বুলি কম চোৱা চিত্ৰত PQ ৰেখাডালে বৃত্তটোক এই বিন্দুত স্পৰ্শ কৰিছে গতিকে PQ হ'ব স্পৰ্শক আৰু এই বিন্দুটো হ'ব কি স্পৰ্শ বিন্দু মন কৰিবা যে এডাল স্পৰ্শক আৰু এটা বৃত্তৰ উমৈহতীয়া বিন্দু মাত্ৰ এটা থাকে স্পৰ্শক সম্বন্ধীয় কিছু পৰ্যবেক্ষণ লৈ মন কৰা প্ৰথম পৰ্যবেক্ষণটোত কি লিখা হৈছে বৃত্তৰ এটা বিন্দুত মাত্ৰ এডালহে স্পৰ্শক আঁকিব পাৰি বৃত্তৰ যিকোনো এটা বিন্দুত আমি কেইডাল স্পৰ্শক আঁকিব পাৰি মাত্ৰ এডালহে স্পৰ্শক আমি আঁকিব পাৰি পিছৰ পৰ্যবেক্ষণটোত কি লিখা হৈছে চোৱা বৃত্তৰ স্পৰ্শ বিন্দুলৈ টনা ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব তাৰমানে বৃত্তৰ স্পৰ্শ বিন্দুলৈ যেটো আমি ব্যাসাৰ্ধ টানিম সেই ব্যাসাৰ্ধডাল কি হ'ব স্পৰ্শকৰ ওপৰত লম্ব হ'ব তাৰমানে চিত্ৰত চোৱা অকেন্দ্ৰীয় বৃত্তৰ এ বিন্দুত PQ এডাল স্পৰ্শক আৰু এ বিন্দুত যদি আমি এডাল ব্যাসাৰ্ধ টানো OA তেতিয়াহলে OA আৰু PQ এই দুটা কি হ'ব পৰস্পৰ লম্ব হ'ব তাৰমানে এংগেল OAP এই কোণটোৰ মাপ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব ইয়াৰ পিছৰ পৰ্যবেক্ষণটো চোৱা কোনো বহিৰ্বিন্দুৰ পৰা বৃত্তটোলৈ মাত্ৰ দুডালহে স্পৰ্শক আঁকিব পাৰি আৰু এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান বৃত্তৰ বাহিৰৰ যিকোনো বিন্দুৰ পৰা বৃত্তটোলৈ মাত্ৰ কেইডাল স্পৰ্শক টানা যাব দুডাল স্পৰ্শক টানিব পাৰিম আমি আৰু এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি হ'ব সমান হ'ব চিত্ৰত চোৱা এই বৃত্তটোৰ বাহিৰৰ এটা বিন্দু লৈছো আমি P আৰু P বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিছো এটা হল PQ এটা হল PR PQ স্পৰ্শকৰ স্পৰ্শ বিন্দু হল Q আৰু PR স্পৰ্শকৰ স্পৰ্শ বিন্দু হল R এতিয়া স্পৰ্শক দুডালৰ দৈৰ্ঘ্য হ'ব কি এটা হ'ব PQ এটা হ'ব কি PR এই PQ ৰ দৈৰ্ঘ্য আৰু PR ৰ দৈৰ্ঘ্য কি হ'ব সমান হ'ব তাৰমানে PQ = PR এতিয়া আমি বৃত্তৰ ধৰ্মসমূহৰ বিষয়ে চাম চোৱা প্ৰথম ধৰ্মটোত কি লিখা হৈছে এটা বৃত্তৰ সমান জ্যাবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এটা বৃত্তৰ সমান জ্যাবোৰে কেন্দ্ৰত কি কোণ উৎপন্ন কৰে সমান পৰিমাণৰ কোণ উৎপন্ন কৰে চিত্ৰত চোৱা AB আৰু CD দুডাল সমান জ্যা লৈছো আমি
এই জে দুডালে কেন্দ্ৰত কি কোণ উৎপন্ন কৰিছে এটা হ'ল এংগেল AOB আৰু ইফালে আনটো হ'ল কি এংগেল COD এই কেন্দ্ৰত উৎপন্ন কৰা কোণ দুটা তাৰ মানে এংগেল AOB আৰু এংগেল COD এই কোণ দুটা কি হ'ব সমান হ'ব কাৰণ কি জে দুডাল সমান হলে কেন্দ্ৰত উৎপন্ন কৰা কোণ দুটাও কি হয় সমান হয় ব্ৰেকেটত এটা কথা লিখা হৈছে কি চোৱা ইয়াৰ বিপৰীত উক্তিটোও সত্য তাৰ মানে কোণ দুটা সমান হলে জে দুডাল কি হ'ব সমান হ'ব আগৰ উক্তিটো কি আছিল আমাৰ যে জে দুডাল সমান হলে কোণ দুটা সমান ইয়াৰ বিপৰীত উক্তিটো হ'ব কি কোণ দুটা যদি সমান হয় জে দুডাল কি হ'ব সমান হ'ব এই ধৰ্মটো চোৱা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এডাল জে লৈ টনা লম্বই জে ডালক সমদ্বিখণ্ডিত কৰে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা কোনো জে লৈ টনা লম্বই জে ডালক কি কৰে সমদ্বিখণ্ডিত কৰে আমি ধৰি লৈছো অকেন্দ্ৰীয় বৃত্তৰ AB এডাল জে আৰু OP লম্ব টানিছো জে ডালৰ ওপৰত OP লম্ব AB তেতিয়াহলে কি হ'ব এই লম্বটোৱে জে ডালক কি কৰিব সমান দুটা ভাগত বিভক্ত কৰিব তাৰ মানে AP = কি হ'ব BP হ'ব ব্ৰেকেটত কি লিখা হৈছে চোৱা ইয়াৰ বিপৰীত উক্তিটো সত্য তাৰ মানে AP আৰু BP যদি সমান হয় OP লম্ব হ'ব কাৰ ওপৰত AB ৰ ওপৰত লম্ব হ'ব এটো ধৰ্ম চোৱা এটা বিন্দুৰ মাজেৰে অসংখ্য বৃত্ত অঙ্কন কৰিব পাৰি এটা নিৰ্দিষ্ট বিন্দু যদি আমাক দিয়া থাকে সেই বিন্দুটোৰ মাজেৰে আমি কিমানটা বৃত্ত অঙ্কন কৰিব পাৰিম অসংখ্য বৃত্ত আমি অঙ্কন কৰিব পাৰিম ইয়াৰ পিছৰ পৰ্যবেক্ষণত কি আছে চোৱা দুটা বিন্দুৰ মাজেৰে অসংখ্য বৃত্ত অঙ্কন কৰিব পাৰি আমি কি কৰিব পাৰি দুটা বিন্দুৰ মাজেৰেও আমি অসংখ্য বৃত্ত অঙ্কন কৰিব পাৰি এটা বিন্দুৰ মাজেৰেও অসংখ্য বৃত্ত অঙ্কন কৰিব পাৰি দুটা বিন্দুৰ মাজেৰেও আমি অসংখ্য বৃত্ত অঙ্কন কৰিব পাৰি এটো ধৰ্মলৈ মন কৰা একে ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে মাত্ৰ এটা আৰু এটাহে বৃত্ত অঙ্কন কৰিব পাৰি তাৰ মানে তিনিটা এক ৰেখীয় নোহোৱা বিন্দু মানে একে ৰেখাত নথকা বিন্দুৰ মাজেৰে আমি এটা বৃত্ত অঙ্কন কৰিব পাৰিমেই আৰু মাত্ৰ এটাহে বৃত্ত অঙ্কন কৰিব পাৰিম তাৰ মানে এটাতকৈ বেছি বৃত্ত অঙ্কন কৰিব নোৱাৰো এটাতকৈ কম বৃত্ত অঙ্কন কৰিব নোৱাৰো ইয়াৰ পিছৰ উক্তিটোলৈ মন কৰা চাৰিটা বিন্দুৰ মাজেৰে এটা বৃত্ত অঙ্কন কৰিব পৰা যাবও পাৰে না যাবও পাৰে কি কৈছে চাৰিটা বিন্দুৰ মাজেৰে এটা বৃত্ত অঙ্কন কৰিব পৰা যাবও পাৰে না যাবও পাৰে যদি চাৰিটা বিন্দুৰ মাজেৰে এটা বৃত্ত অঙ্কন কৰিব পৰা যায় তেন্তে বিন্দু চাৰিটাক এক চক্ৰীয় বিন্দু বুলি কোৱা হয় যদি চাৰিটা বিন্দুৰ মাজেৰে আমি এটা বৃত্ত অঙ্কন কৰিব পাৰো তেতিয়াহলে সেই বিন্দু চাৰিটাক আমি কি বুলি কম এক চক্ৰীয় বিন্দু বুলি কম কনসাইক্লিক পয়েন্ট এটো ধৰ্মলৈ মন কৰা এটা বৃত্তৰ সমান জ্যাবৰ কেন্দ্ৰৰ পৰা সমান দূৰত অৱস্থিত এটা বৃত্তৰ সমান জ্যাবৰ কেন্দ্ৰৰ পৰা সম দূৰত অৱস্থিত ছবিত লক্ষ্য কৰা ধৰি লৈছো AB এডাল জে আৰু CD এডাল জে আৰু জে দুডাল লৈ আমি দুটা লম্ব টানিছো কেন্দ্ৰৰ পৰা আমি দুটা লম্ব টানিছো এটো ধৰ্মত কি কৈছে সমান জ্যাবৰ কেন্দ্ৰৰ পৰা সমান দূৰত থাকিব তাৰ মানে ইয়াত কি কৈছে যদি জে দুডাল সমান হয় তাৰ মানে AB = CD হয় তেন্তে আমি কি লিখিব পাৰো ইহত কেন্দ্ৰৰ পৰা সমদূৰত থাকিব তাৰ মানে কেন্দ্ৰৰ পৰা ইহতৰ লম্ব দূৰত্ব কি হ'ব সমান হ'ব অৰ্থাৎ OP = কি হ'ব OQ হ'ব OP = OQ ব্ৰেকেটত কি লিখা হৈছে চোৱা ইয়াৰ বিপৰীত উক্তিটো সত্য তাৰ মানে ইয়াত আমি ওলোটা কথাটো লিখিম যদি OP = OQ তেন্তে আমি কি লিখিব পাৰো যে দুডাল সমান তাৰ মানে AB = CD এইবাৰ এটো ধৰ্মলৈ মন কৰা যদি এটা বৃত্তৰ দুটা চাপ সৰ্বসম তেন্তে হিয়তৰ অনুৰূপ জ্যাবৰ সমান তাৰ মানে কি কৈছে এটা বৃত্তৰ যদি দুটা চাপ সৰ্বসম হয় তেতিয়াহলে ইহতৰ অনুৰূপ জ্যাবিলাক কি হ'ব সমান হ'ব চিত্ৰত ধৰি লৈছো আমি PQ চাপ আৰু RS চাপ এই দুটা ধৰি লৈছো আমি সমান যদি PQ চাপ আৰু RS চাপ সমান হয় তেন্তে আমি কি লিখিব পাৰিম জে দুডাল সমান তাৰ মানে PQ জে = কি হ'ব RS জে PQ = কি RS তাৰ মানে আমাৰ PQ চাপ আৰু RS চাপ যদি সমান হয় PQ জে = কি হ'ব RS জে হ'ব ব্ৰেকেটত কি লিখা হৈছে চোৱা ইয়াৰ বিপৰীত উক্তিটো সত্য তাৰ মানে ইয়াত আমি ওলোটা কথাটো লিখিম যদি এইবাৰ কি লিখা হ'ব PQ জে = RS জে তেন্তে আমি কি লিখিব পাৰো PQ চাপ = কি RS চাপ এবাৰ চোৱা এটো ধৰ্ম এটা বৃত্তৰ সৰ্বসম চাপবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এটা বৃত্তৰ
সমান চাপে কেন্দ্ৰত কি কোণ উৎপন্ন কৰিব সমান সমান পৰিমাণৰ কোণ উৎপন্ন কৰিব এবাৰ চোৱা এইটো ধৰ্ম বৃত্তৰ এটা চাপে উৎপন্ন কৰা কেন্দ্ৰস্থ কোণ আনটো চাপত উৎপন্ন হোৱা বৃত্তস্থ কোণৰ দুগুণ তাৰমানে আমি ধৰি লৈছো অকেন্দ্ৰীয় এটা বৃত্ত অকেন্দ্ৰীয় বৃত্তৰ পি কিউ এটা চাপ লৈছো পি কিউ চাপে কেন্দ্ৰত কি কোণ উৎপন্ন কৰিছে এংগেল পি অ কিউ উৎপন্ন কৰিছে এটো হ'ব আমাৰ কেন্দ্ৰস্থ কোণ কেন্দ্ৰত উৎপন্ন কৰা কোণক কি কোৱা হয় কেন্দ্ৰস্থ কোণ এতিয়া আনটো চাপত মানে আমি প্ৰথমে এইটো সৰু চাপটো লৈছিলো এইবাৰ আমি ডাঙৰ চাপটো লম ডাঙৰ চাপটোৰ ওপৰত আমি আন এটা বিন্দু লৈছো আমি ধৰি লৈছো আর এতিয়া পি আর কিউ হ'ব আমাৰ বৃত্তস্থ কোণ আনটো চাপত সৃষ্টি হোৱা বৃত্তস্থ কোণ এটো ধৰ্মত কি কৈছে বৃত্তৰ এটা চাপে উৎপন্ন কৰা কেন্দ্ৰস্থ কোণ আনটো চাপত উৎপন্ন হোৱা বৃত্তস্থ কোণৰ দুগুণ তাৰমানে এংগেল পি অ কিউ কাৰ দুগুণ হ'ব এংগেল পি আর কিউৰ দুগুণ হ'ব তাৰমানে এটো যদি 50 ডিগ্ৰী হয় এটো হ'ব কি 100 ডিগ্ৰী এটো ধৰ্মত কি কোৱা হৈছে চোৱা একে বৃত্তখণ্ডস্থ কোণবোৰ সমান আমি ধৰি লৈছো এটা বৃত্তখণ্ড এ বিৰ ওপৰৰ বৃত্তখণ্ডটো আমি লৈছো এতিয়া এই বৃত্তখণ্ডটোৰ ওপৰত যিমান বৃত্তস্থ কোণ আছে সেই আটাইবিলাক কোণে কি হ'ব সমান হ'ব তাৰমানে এংগেল এচিবি ইকুয়াল টু কি হ'ব এংগেল এডিবি এবাৰ চোৱা অৰ্ধবৃত্তস্থ কোণ এক সমকোণ অৰ্ধবৃত্তৰ ওপৰত যিবিলাক কোণ থাকিব সেইবিলাক কোণৰ মান কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব তাৰমানে এক সমকোণ হ'ব ছবিটোত চাই লোৱা আমি এটা বৃত্ত লৈছো অকেন্দ্ৰীয় বৃত্তৰ এবি এডাল কি আছে ব্যাস আছে এই ব্যাসে বৃত্তটোক দুটা অৰ্ধবৃত্তত বিভক্ত কৰিব এই অৰ্ধবৃত্তৰ ওপৰৰ যিকোনো এটা বিন্দু আমি সি লৈছো তেতিয়াহলে এংগেল এচিবি এটো হ'ব আমাৰ অৰ্ধবৃত্তস্থ কোণ আৰু এই অৰ্ধবৃত্তস্থ কোণৰ মান কি হ'ব 90 ডিগ্ৰী হ'ব বা এক সমকোণ হ'ব এবাৰ চোৱা ইয়াত কি কৈছে যি চতুৰ্ভুজৰ কৌণিক বিন্দু চাৰিটা এটা বৃত্তৰ ওপৰত থাকে তাক চক্ৰীয় চতুৰ্ভুজ বোলে যি চতুৰ্ভুজৰ কৌণিক বিন্দু চাৰিটা মানে শীৰ্ষ বিন্দু চাৰিটা এটা বৃত্তৰ ওপৰত থাকিব তাক কি বুলি কোৱা হ'ব চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হ'ব তাৰ পিছত কি লিখা হৈছে চোৱা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰ সম্পূৰক চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰ তাৰমানে মুখামুখি কোণবোৰ সম্পূৰক তাৰমানে বিপৰীত কোণবিলাক যোগ কৰিলে যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব চিত্ৰত চোৱা এ বি সি ডি এটা চক্ৰীয় চতুৰ্ভুজ গতিকে ইয়াত এংগেল এ প্লাস এংগেল এৰ বিপৰীত কোণ কি আছে এংগেল এ প্লাস এংগেল সি ইকুয়াল টু কি হ'ব 180 ডিগ্ৰী হ'ব একেদৰে এংগেল বিৰ বিপৰীত কোণ কি আছে এংগেল বি প্লাস এংগেল ডি ইকুয়াল টু এটো কি হ'ব 180 ডিগ্ৰী হ'ব যদি এটা চতুৰ্ভুজৰ এজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী তেন্তে চতুৰ্ভুজটো চক্ৰীয় হ'ব যদি কোনো চতুৰ্ভুজ আমাক দিয়া থাকে যাৰ যিকোনো এজৰ বিপৰীত কোণৰ মাপৰ সমষ্টি কিমান 180 ডিগ্ৰী তেতিয়াহলে সেই চতুৰ্ভুজটোক আমি কি বুলি কম চক্ৰীয় চতুৰ্ভুজ বুলি কম অৰ্থাৎ চতুৰ্ভুজটোৰ কৌণিক বিন্দু চাৰিটাৰ মাজেৰে এটা বৃত্ত আমি অংকন কৰিব পাৰিম আশা কৰো ভিডিঅ'টোত মই কোৱা কথাখিনি তোমালোকে ভালদৰে বুজি পাইছা ধন্যবাদ